আকৌ আহিলোঁ বৰ্তমান কালি বিশেষকৈ এগৰাকী মানে বহুত মোৰ পুৰণি মানে বান্ধৱী এজনী বায়েক ঘৰত একো মানে যিটো প্ৰব্লেমত পৰিছে ঘৰত কোৱা নাই কাকো মানে সংসাৰখন বাচি থাকক বুলিয়ে ভাবিছে তেওঁ মানুহজন ডিফেন্সত কৰে ইতিমধ্যে তেওঁৰ ল'ৰা ছোৱালী এহাল তাৰে কি হ'ল ছোৱালী বিয়ে পঢ়িলেগে তাৰ পাছত ল'ৰা এতিয়া সৰু হৈ আছে 5ত পঢ়িছে মানে শুনি মই একদম চকু পানী ওলাই গ'ল ইমানেই বেয়া লাগিলে মানে এবাৰ সৰুতে ভাল পাই মানে সৰু মানে কি আৰু 18 বছৰ পাৰ হৈ যাওঁতে বিয়া সোমাইছিলে সৰু বুলিয়ে কম তেতিয়া এতিয়া মানে সেই বয়সৰ ছোৱালী এতিয়া বিয়া সোমাই পিনি ল'ৰাটোহে হ'ব লাগিছিলে কিন্তু ল'ৰা ছোৱালী এতিয়া এহাল হ'ল ভগৱানে দিলে তেনেকৈ ইমান ধুনীয়াকৈ সুখৰ সংসাৰ হৈ আছিলে এই পৰকীয়া বোলা বস্তুটো বহুত বেয়া হৈছে মানে আগতে এতিয়া ভাবিছিলোঁ কোনোবা হাই হেল্ল' দিলে ৰিপ্লাই প্ৰথম ফেচবুক যেতিয়া খুলিছিলোঁ দিছে আৰু ফ্ৰেণ্ডৰ খাতে তাৰ পাছত মেছেজ আহি থাকে সেইকাৰণে মই মোৰ ফ্ৰেণ্ড লিষ্টৰ পৰা বহুতক অচিনাকি কাৰোবাৰ মানে থ্ৰুৱেদি কোনোবা এনে চিনাকি তেনেকুৱা ফ্ৰেণ্ডশ্বিপ কোনো ৰখা নাছিলোঁ বহুত দিনৰ পৰা মই সেইটো কাৰণে ডিলিট কৰি পেলাইছিলোঁ চব আনফ্ৰেণ্ড কৰি পেলাইছিলোঁ লাগিলে মোৰ ফ্ৰেণ্ড কমেই হওক সেইকাৰণে মই এতিয়া ফেচবুকত ফ্ৰেণ্ড এতিয়া মই অকণমান ফটো চটো দিবলৈ লওঁতে এটা দুটা মানে ফেচবুকত মনো যায় নহয় চবৰে ফলোৱাৰ্ছ লাগে চবৰে সেইকাৰণে মানে কৰিবলগীয়া হৈছে তথাপিতো চাই চিতি তথাপিতো এতিয়াও নহাকৈ থকা নাই এতিয়াও আহে হাই হেল্ল' গুৰুত্ব নিদিওঁ বেছি হেৰি হ'লে ব্লক কৰি মানে দিওঁ তেনেকৈ আপোনালোকেও ব্লক কৰি দিব কোনো কাজিয়া কৰিবলৈও দৰকাৰ নাই মেছেজ ৰিপ্লাই দিবলৈও দৰকাৰ নাই যদি দিবলৈ মন আছে মেছেজ আপোনালোকে অ'পেন দিব ফেচবুকত সকলো ৰাইজে দেখাকে সকলো পাব্লিকে চবে দেখাকে দিব তেতিয়া চাওক কোন কি কথা তেতিয়াতো মই ৰিপ্লাই দিম বা কোনো বেলেগে হ'লেও দিব মেছেঞ্জাৰত কিয় মেছেঞ্জাৰত মই এতিয়া বোৱাৰী আকৌ কি এটালৈ যাবলৈ মানে গৈ ভালকৈ খাবলৈ কি হেৰি আছে নি এই বয়স ৰখি নাথাকে মানুহৰ জনম এবাৰেই লওঁ সেইকাৰণে কিছুমান এতিয়া জীয়ৈতে যি নাছিলে জীয়ৈতে বা ডেকাতে কোনোবা এজনী ভাল পাইছে তাৰ লগত হোৱা নাই বিয়া হৈছে সেই যেতিয়া বোৱাৰী হয় বোৱাৰীৰ পাছত এইটো বহুত বেয়া কথা তাতে কিছুমানে ভুল কৰে তাৰপাছত সঠিকলৈ গুচি আহে কিন্তু সঠিক মানে যেতিয়া সিদ্ধান্তলৈ আহিব নোৱাৰে সেইবোৰ বহুত বেয়া কথা তেনেকৈ দেখি আছোঁ পৰকীয়া প্ৰেমৰ পৰিণতি মানে ভয়ানক হোৱাকৈ কিন্তু কি হ'ল তেওঁ মানে 4 বছৰমানৰ পৰা মৰিগাঁৱৰ এগৰাকী তেওঁ আছিলে দিল্লীত এই মানে মানুহজন এৰি আহিলে ডিভোৰ্চ কোনো দিয়া মেলা নাই মানে মানুহজন এৰি পানি ল'ৰা এটাও আছে লৈ গুচি আহিলে তেনেকুৱাতে তেওঁ দিল্লীতে আছিলে নি তেনেকৈ থাকোঁতেই মানে চিনাকি হ'ল তেনেকৈ হ'ল মানুহৰ আৰু তাত থাকিলে মেলিলে এইফালৰ মানে আমাৰ একেফালৰ মানুহ বুলি ক'লে এনেও মন যায় তেনেকৈ ভালকৈ ফ্ৰেণ্ডশ্বিপত মানে খাতিৰত কথা বতৰা পাতিলে তেনেকৈ মানে তেওঁলোকৰ মাজত সম্পৰ্ক এটা মানে সম্বন্ধ এটা গঢ় লৈ উঠিলে এই গঢ় লৈ উঠিলে মানুহগৰাকীয়ে নেজানে তেনেকৈ গ'ল এই বেছি দিন হোৱা নাই 6 মাহমানৰ আগত গম পাই অলৰেডি তেওঁলোকে এগৰাকী আমাৰ মানে ডিফেন্সত সোমোৱা মানুহেনো কোৱা জনামতে প্ৰথমবাৰ যাৰ লগত ডকুমেণ্টছ তাত দিয়া হয় তাৰপিছত নেক্সট টাইম বেলেগ এগৰাকীক বিয়া কৰাব নোৱাৰে কেনেকৈ কি আইনী প্ৰক্ৰিয়াৰে আকৌ তেওঁলোক লগ হ'ব পাৰিব আপোনালোকে ক'বচোন কিন্তু যিগৰাকী পাছত অবৈধভাৱে তেওঁলোকৰ সম্পৰ্ক মানে যিগৰাকী আহিছিলে তেওঁলোকৰ সম্পৰ্কৰ মাজলৈ সেইগৰাকীয়ে মনে তেওঁলোক গৈ সেই মৰিগাঁৱৰ গৰাকীয়ে কোৰ্ট মেৰেজ কৰি পেলালে কোনখন কোৰ্ট কি কোৰ্ট সেইটো নাজানো বাৰু তাৰপিছত এতিয়া বিশেষকৈ মানে ইমানেই দুখ কৰিছে মানে মানুহগৰাকীয়ে মোৰ লাইফটো মই কৰিম ল'ৰা 11 বছৰ হৈছেহে ছোৱালীজনী বাৰু অকণমান হ'লেও ডাঙৰ হ'ল অলপ দিনৰ পাছত বাৰু কিবা ল'ৰা ছোৱালী আহিলে বিয়াই দি দিলোঁ বা কিবা এটাই হ'লোঁ কিন্তু এতিয়া ছোৱালীয়ে কৈছে মই বিয়া নোসোমাওঁ কাৰণে মাকহঁতৰ দেউতাকহঁতৰ এইবিলাক দেখিছে নহয় সেইভাগে গৈ এতিয়া তাই কৈছে মই ইমানটো আৰু যিকেইদিন জীয়াই থাকোঁ সেই ল'ৰাটোক মই কেনেকৈ ডাঙৰ কৰিম এতিয়া মানুহজনে লাহে পইচা দিয়া খেলি মেলি কৰিছে কমাই দিছে তাৰপিছত আৰু হেৰি কৰিছে পইচা দিয়াত খেলি মেলি কৰিছে ল'ৰা ছোৱালী হ'লে ফোন কমকৈ কৰা হৈছে এতিয়াও মানুহজনৰ চাকৰি আছেই ভালেমান দিন তাৰপিছত এতিয়া বহুত কম মানে কি ক'ম আৰু বহুত মেণ্টেলি মানে কেতিয়াবা হেনো কিবা এটা কৰিয়ে পেলাম নি তেনেকুৱাকৈ কৈছে কিয় বাৰু এনেকুৱা পৰকীয়া প্ৰেমৰ ইমান হৈছে চবেই চল নিদিলে কোনোবা পুৰুষ এজনে সুধিবই যেনিবা যদি চল নিদিয়ে আপোনালোক কোনো পুৰুষ জোৰ জবস্তি আহিবলৈ নিবিচাৰে আমাৰ বিশেষকৈ বেয়া আমাৰ মাইকীখিনি মাইকী কয় নহয় মাইকীখিনিয়ে বেয়া গম পাইছে নহয়
বিশেষ আকৌ আহিম আপোনালোকৰ মাজলৈ। এতিয়া ভিডিঅ'টো বহুত দীঘল হৈ যাব, চমুকৈ সামৰণি মাৰিছোঁ। আৰু জনাবচোন কেনেকুৱাকৈ মানুহগৰাকী ৰিকভাৰী হ'ব পাৰিব। মানুহগৰাকী বৰ্তমান নে কেছ কছাৰীলৈ আহিবই নে কিহত হেৰি হ'লে মানুহগৰাকী আকৌ মানে গোটেই পৰিয়ালটো আকৌ আগৰ নিচিনাকৈ সুখৰ সংসাৰ কৰিব পাৰিব। আপোনালোকৰ পৰা দিহা পৰামৰ্শ বিচাৰিলোঁ। ধন্যবাদ।